প্ৰিয় দৰ্শক অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হৈ থকা এই ভাওনাস্থলীত আহি উপস্থিত হৈছেহি গুৱাহাটীৰ এটা বিশেষ দল। আমাৰ কৈয়ে ভাল লাগিছে যে আমাৰ এই পদক্ষেপটোৰ সৈতে তেওঁলোকে একাত্ম হ'ব বিচাৰিছে, সুদূৰ গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছে আৰু কেইবাজনেও প্ৰথমবাৰলৈ ভাওনা উপভোগ কৰিছে। গতিকে তেওঁলোকৰ মনৰ কথা অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। মই অকণমান প্ৰথমে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কুলাচলৰ মুক্তিৰ লাভ ভাওনাভাগী হৈ আছে, উপভোগ কৰি কেনেকুৱা পালে? এই পদক্ষেপটোক লৈ কি ক'ব? আমি সঁচা কথা ক'ব গ'লে আমি যিমান ভাওনা দেখিছোঁ এই ভাওনাবিলাক মনোভূত নহয়, কিন্তু আজি যিবিলাক ভাওনা মই দেখিছোঁ ইয়াত সঁচাকৈ অসমীয়া কৃষ্টিৰ জ্বলন্ত উদাহৰণ। এই ভাওনাই অসমীয়া কৃষ্টি জাগ্ৰত কৰিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই ভাওনাৰ কৃষ্টি যাতে বিশ্ববিখ্যাত হৈ অসমৰ নাম যশ গৌৰৱ বিস্তাৰ কৰে তাৰে কামনা কৰিছোঁ। গুৱাহাটীৰ পৰা আহি ইয়াত কেনেকৈ ওলালেহি? আমি কেইজনমান মানুহ লগ লাগি তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে আমি এখেতৰ সহযোগত তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাইছিলোঁ। যোৱা 16 তাৰিখে 15 তাৰিখে আমি পৰশুকুণ্ড, শিৱসাগৰ, নাজিৰা এনেকৈ ঘূৰি আহি আমি ঢেকীয়াখোৱা নামঘৰ উপস্থিত হৈছোঁ। ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে আমি আগতে বহু শুনিছিলোঁ, কিন্তু দৃষ্টিগোচৰ হোৱা নাছিল। আজি ঢেকীয়াখোৱা নামঘৰটো আমি স্বচক্ষুই দেখি আমাৰ এনেকুৱা লাগিছে যে অসমৰ কৃষ্টি এতিয়াও জাগ্ৰত হৈ আছে আৰু এই কৃষ্টি বিৰাজমান হওক, ভগৱানে সুমতি দিয়ক উদ্যোক্তাসকলক, এই মোৰ কাম্য। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে ঘূৰি আহি আজি ওলালেহি আৰু অসম লাইভ 24 CMD নিপেন দাসে এই ধৰণৰ কামবোৰ কৰি থাকে। সকলোৱে আমাক ধন্যবাদো জনাইছে। কিন্তু আপুনি গুৱাহাটীৰ কোন ঠাইৰ? আমি দিছপুৰ হেঙেৰাবাৰীৰ নাৰায়ণী মন্দিৰ আমাৰ আছে। এই নাৰায়ণী মন্দিৰত আমি সকলো ভক্ত ৰয়। তো আমি প্ৰগ্ৰাম এটা ওলাইছিলোঁ, ধৰ্মমূলক ভ্ৰমণ, পৰশুৰাম কুণ্ড, তাৰপিছত টিলিঙা মন্দিৰ, তাৰপিছত শিৱসাগৰ নাজিৰা অগ্নিনাভ মন্দিৰ। আহি শুনিলোঁ যে ঢেকীয়াখোৱা নামঘৰত ভাওনা চলি আছে। গতিকে ভাওনা চাবৰ কাৰণে আমি ইয়াতে সোমাইছোঁ। উপভোগ কৰি কেনেকুৱা লাগিলে? অতি সুন্দৰ, আৰু অসমৰ কৃষ্টি এনেকৈ জীয়াই নাৰাখিলে কেতিয়াও নাথাকে। গতিকে আমি অতি আপ্লুত হৈ পৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰদেউতা, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ হেঙেৰাবাৰীতে। আমাৰ উজনি অসমত এই ধৰণৰ ভাওনা সংস্কৃতি বা জীৱিত ৰাস এইবোৰ চলি থাকে, কিন্তু নামনিত অকণমান পৰিমাণটো কম। গতিকে আজি স্বচক্ষে প্ৰত্যক্ষ কৰি কেনেকুৱা অনুভৱ হৈছে? আচলতে আমি খুব আপ্লুত হৈছোঁ এইকাৰণে যে আমি আচলতে ঢেকীয়াখোৱা নামঘৰত আহি এই অনুষ্ঠানটো পাম বুলি আচলতে ভবা নাছিলোঁ। কিন্তু অন দি ৱে আহি পেলাই ইয়াত যেতিয়া আৱাজ এটা শুনিলোঁ, আমি থমকি ৰ'ব নোৱাৰিলোঁ। আমি বাছ তাত ৰাখি পেলাই আমি গোটেই ভক্তপ্ৰাণ ৰাইজ আমি ইয়ালৈকে উভতি আহিছোঁ। কাৰণ আমিও তীৰ্থ দৰ্শন কৰিবই গৈছিলোঁ। আচলতে ভগৱানক ভাবিয়ে ওলাইছিলোঁ। পৰশুৰাম কুণ্ডত স্নান কৰিলোঁ, তাৰ পৰা বিভিন্ন মঠ মন্দিৰ চালোঁ, শিৱসাগৰতো দেখিলোঁ। এনেকৈ আহি আপোনালোকৰ এই অনুষ্ঠানটো, পবিত্ৰ অনুষ্ঠানটো পালোঁ। গতিকে ইয়াতে আমি সোমাই গ'লোঁ এইকাৰণে যে মনৰ হয়তো প্ৰফুল্লতা পাম, ঈশ্বৰৰ আশীৰ্বাদ পাম, এই বুলি পেলাই এই ভাওনাত আমি উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ আমি উন্নতি কামনা কৰিছোঁ। এই ঢেকীয়াখোৱা নামঘৰৰ উন্নতি হওক, আৰু ইয়াৰ প্ৰজাগণ যি আছে এই প্ৰজাগণেও ইয়াৰ পৰা অনুপ্ৰাণিত হওক, এই কামনা কৰি মই সামৰণি মাৰিছোঁ। আচলতে সেই লক্ষ্য লৈয়ে আমি আগবাঢ়িছোঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নয়নপুৰ, গুৱাহাটীতে। আগতে ভাওনা চোৱাৰ সৌভাগ্য হৈছে? সৰুতে চাইছিলোঁ গাঁৱত। দিনৰ মূৰত আজি চাই অকণমান আৱেগিক হোৱা যেন লাগিছে। খুব ভাল লাগিছে, সেইকাৰণে আহিয়ে আমি চালোঁ। আগতে কি আছিলে এইখন জয়দ্ৰত বধ, সেইখন চালোঁ, চাই ভাল লাগিল। এতিয়া আকৌ এইখন খুব ভাল লাগিছে। আৰু এই কৃষ্টিটো যে বজাই ৰাখিছে আপোনালোকে। ঠিক আছে।
মই আৰু এটা কথা জানিব বিচাৰিছোঁ এই দুপৰ নিশা আপুনি চাব সৰু সৰু ল'ৰাবোৰে চুৰিয়া গামোচা লৈ পেলাই অসমীয়া সাজ পিন্ধি ঘূৰি ফুৰিছে আমি ক'ব পাৰিছোঁ যে আমাৰ কৃষ্টি সংস্কৃতি উত্তৰ প্ৰজন্মৰ ওচৰত সুৰক্ষিত তাৰ প্ৰমাণ এই ভাওনা সংস্কৃতি বা আমি যিটো পদক্ষেপ ল'লোঁ এই যিটো পদক্ষেপ দেখিবলৈ পোৱা গ'ল গতিকে আপুনি এই পদক্ষেপটোক লৈ কি ক'ব মানে এইটো অতিকৈ প্ৰশংসনীয় আমাৰ অসমীয়া সাজপাৰ আমি যে অসমীয়া আমাৰ যে একোটা ডাঙৰ মহৎ কৃষ্টি আছে সেই কৃষ্টিটো আমাৰ পৰিৱেশে আমাৰ চাল চলন আমাৰ পিন্ধন উৰণৰ অনুভূতি যিবিলাক আছে এই ধুতি গামোচা কামিজ এইবিলাক আমাৰ পুৰণা কৃষ্টি যি এতিয়াও বিৰাজমান হৈ আছে তাৰ জ্বলন্ত উদাহৰণ আৰু এই উদাহৰণ যাতে চিৰ জাগ্ৰত হৈ থাকে তাৰ কাৰণে মই উদ্যোক্তাসকলক অশেষ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমাৰ বাবে আশীৰ্বাদ আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ গুৱাহাটী গণেশগুৰি আগতে চাইছেনে নে ভাওনা চাইছোঁ চাইছে এইবাৰ চাই কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আপোনাৰ ঘৰ গুৱাহাটী গুৱাহাটীৰ পৰা আহি এই ঠাণ্ডা গুৱাহাটীতকৈ ইয়াত যথেষ্ট ঠাণ্ডা ভাওনা চাই আছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমি এনেকুৱা অৱধি দেখাই নাছিলোঁ আজি দেখিব পৰা নালাগিছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক ভাওনাৰ ৰীতি শুদ্ধতা আৰু ভাওনাৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে NRD গ্ৰুপ আৰু অসম লাইভ 24ৰ এই বিশেষ পদক্ষেপ আছিল আমাৰ CMD নৃপেন দাস ডাঙৰীয়াক সকলোৱে ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে গুৱাহাটীৰ এটা দলে কোনোবাই প্ৰথমবাৰলৈ হ'লেও ভাওনা আজিৰ দিনটোত আচলতে উপভোগ কৰিলে আমাক ধন্যবাদ জ্ঞাপন কৰিছে আমিও তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু এইদৰে চলি আছে আধ্যাত্মিকতাৰ মাজেৰে ঢেকীয়াখোৱা বৰনামঘৰত অসম লাইভ 24ৰ উদ্যোগত ভাওনা সমাৰোহ